জৰাজীৰ্ণ ঘৰত বাস কৰা 17 বছৰীয়া যুৱকজন অলপ দিনৰ আগত দেখাইছিলোঁ যাৰ এটা ভৰি বেয়া আছিলে। মই তেতিয়া কৈছিলোঁ যে তাক এখন দোকান খুলি দিম, কিন্তু বহুতে অনুৰোধ কৰিলে যে ল'ৰাটো দোকান খুলিলে নচলিব, আপুনি তাৰ ভৰি চিকিৎসা কৰক। আজি সেইবাবে বাবুঘাটৰ ওচৰলৈ মই পুনৰবাৰ আহিছোঁ। তাক এতিয়া লৈ যাম এজন ডক্টৰৰ ওচৰলৈ, দেখামগৈ কেনেকুৱা কি প্ৰচেছ কৰিব লাগে নাজানো। ইমানখিনি মোৰ শক্তি নাই যে তাক অপাৰেশ্যন কৰিব পাৰিম, তথাপিতো আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি তাক আজি মই নিবলৈ ওলাইছোঁ ডক্টৰৰ ওচৰলৈ। এই ল'ৰাটো কিমান দুখত আৰু কষ্টত জীৱন পাৰ কৰি আছে। 7 বছৰ আগতে তাইৰ ভৰিটো এক্সিডেণ্ট হ'ল। এডাল কেপেং লৈ এনেদৰে খোজকাঢ়ি ফুৰিছিলে। মই সেইদিনাখন দেখাইছিলোঁ। আৰু ঘৰৰ অৱস্থাৰ কথা মই ক'বলৈ নাযাওঁৱেই, এটা দূৰ অৱস্থাত আছে ঘৰ দুৱাৰ পিছত দেখা যাব। মই সেইদিনাখন কৈছিলোঁ যে প্ৰথমতে সংস্থাপন দি লওঁ, এখন দোকান খুলিম। মই জেগাটো দেখুৱাৰ পিছত কিন্তু সমগ্ৰ অসমবাসী এটা কথাই ক'লে যে এই ল'ৰাটো দোকান খুলিলে সি চলাব নোৱাৰিব, প্ৰথমতে তাক সুস্থ কৰি লওক, তাৰপিছত যি কৰে দেখা যাব। আজি সকলোৰে আশীষ বিচাৰি, সকলোৰে সাহসত, আপোনালোকৰ ছাপৰ্টত এই বাবুঘাটক মই এতিয়া লৈ যাম গোলাঘাট দেৰগাঁৱত থকা এজন ডক্টৰৰ ওচৰলৈ, ডক্টৰ অৰুণজ্যোতি হাজৰিকাৰ ওচৰলৈ লৈ যাম। তেওঁক দেখুৱামগৈ, দেখুৱাই পেলাই কি ক'ত কৰিব লাগে তেওঁ এডভাইচ দিব। সেই এডভাইচ মতে মই আগবাঢ়িবলৈ চেষ্টা কৰিম। সেইদিনাখন যে ভিডিঅ'টো বনাইছিলোঁ চালা নাই? চালা? বহুত মানুহে চাইছে? বহুতে চাই হয় নাই? কাৰ মোবাইলত চালা? মই লগৰটো চালোঁ। লগৰটো মোবাইলত ন? আজি এতিয়া ডক্টৰৰ ওচৰলৈ যাবা নাই? যাম। হা? এতিয়া মানুহবিলাকে কৈছে দোকান বনাই দিব নালাগে বোলে, ল'ৰাটোক বোলে ভৰিটো চিকিৎসা কৰিব লাগে। সেইকাৰণে আজি দেখাই লওঁগৈ ডক্টৰক দেই, তাৰপিছত কি কৰে চাই লওঁ, তাৰপিছত দেখা যাব কি হয় নাই? এতিয়া যাওঁ বোলা দেই, ব'লক এতিয়া যাওঁ বাবুঘাটক লৈ ডক্টৰৰ ওচৰলৈ। তাৰ ঘৰটো জৰাজীৰ্ণ, দৰ্জাখন তথাপিতো মাৰি থৈ আহে। চাওক সি দৰ্জাখন তথাপিতো মাৰি থৈ আহে। মই দেখাই দিছোঁ ঘৰটো, আকৌ এবাৰ দেখাই দিছোঁ। এই ঘৰটোৰ অৱস্থা হ'ল এনেকুৱা, এইপিনে বেৰে নাই, তথাপিতো সি এই দৰ্জাখন মাৰিবলৈ কিন্তু নাপাহৰে। এইটো তাৰ নিয়মত পৰিণত হৈ গৈছে। ঘৰটো কি গতি আপোনালোকক মই সেইদিনাখন দেখাইছিলোঁ, আজি দেখাইছিলোঁ। এইবোৰ ঘৰ দুৱাৰ পিছত দেখা যাব, এইবিলাক কি কৰোঁ পিছত। কিন্তু আজি প্ৰথমতে এই ল'ৰাটো চিকিৎসা কৰিবলৈ যাওঁ ব'লক। সিহঁতৰ ঘৰলৈ গাড়ীখন আনিব নোৱাৰোঁ, গাড়ী আঁতৰত থৈ আহিছোঁ। দুখ লাগে পিতৃ মাতৃহীন ল'ৰাটো এনেদৰে আজি 7টা বছৰে ভৰিটোৱে এটা কেপেং লৈ ঘূৰি ফুৰিছে। নাজানো, ওলাই আহিছোঁ ভগৱানক চিন্তা কৰি কি ক'ত হয়। একমাত্ৰ ভগৱানক চিন্তা কৰিছোঁ যাতে এই ল'ৰাটো ট্ৰিটমেণ্ট কৰিব লগা হ'লেও যাতে বেছি খৰচ নহয়, ভালকৈ যদি ভাল কৰি দিব পাৰোঁ এই ল'ৰাটোৱে নিজে কৰ্ম কৰি খাব পাৰিব। তাৰ লগত আছোঁ সদায়। কিন্তু আজি যি কথা দিছিলোঁ দোকান খুলিম বুলি, সেই দোকান খোলাতকৈ আগত যেতিয়া আপোনালোকে ক'লে যে তাৰ চিকিৎসা কৰিব লাগে, সেইবাবে ওলাই আহিছোঁ ভগৱানক চিন্তা কৰি। দেখা যাওক কি হয়, আপোনালোকে সকলো গম পাই থাকিব। আহা উঠা, ভালকৈ বহি লোৱা দেই। উঠিব পাৰিবা নাই? বহি দিবা। হা, ভালকৈ বহি লোৱা, চিন্তা নকৰিবা। ভয় লাগিছে নি? নকৰিবা দেই ভয়। তো এতিয়া ইয়াক গাড়ীত উঠাই ল'লোঁ, যাওঁ ব'লক আজি বাবুঘাটক লৈ চিকিৎসকৰ ওচৰলৈ। এয়া আমি আহি আছোঁ, পিছফালে বাবুঘাটৰ বহি আছে। বাবুৱে আজি গম পাইছিলে না ডক্টৰৰ ওচৰলৈ আনিম বুলি? ই গমেই নাপায় যে ইয়াক ডক্টৰৰ ওচৰলৈ আনিম। হঠাতে আহিছোঁ, মানে তাৰ লগত কণ্টেক্ট কৰিবলৈ কোনো ফোন নম্বৰ নাই, সেইকাৰণে আহিলোঁ। সি ঘৰতে আছিলে বাৰু, ঘৰতে থাকে, ক'লৈকো ওলাই যাব নোৱাৰে যিহেতু তাৰ ভৰিটো বিকল। তেনেকৈ লৈ আনিছোঁ, নাজানো কি হয়। মাত্ৰ আজি এডভাইচখিনি লৈ লওঁ ছাৰৰ পৰা, তাৰপিছত দেখা যাব। ভাল লাগিছে নাই বাবু? লাগিছে ন? 7 বছৰ পিছত আজি আকৌ পুনৰ চিকিৎসা কৰিবলৈ আনিছোঁ, হয় নাই? তেতিয়া ব'লক গৈ আছোঁ আমি ডক্টৰৰ ওচৰলৈ। তো আমি আহি পালোঁহি ডক্টৰৰ ওচৰৰ। অলপ পিছতে আমি ছাৰৰ ওচৰলৈ যাম। ছাৰ অলপ বিজি হৈ আছে, গতিকে দেখা যাওকচোন কি হয়, কি সিদ্ধান্ত দিয়ে, সকলো আপোনালোকক জনাই আছোঁ। এয়া আমাৰ ছাৰৰ ওচৰ পালোঁহি। ছাৰে তাক চাইছে, বস্তুটো এডভাইচ দিব। একচুৱেলি আমাৰ কোনো এক্সেছ নাই। ছাৰে মাত্ৰ চাই পেলাই বস্তুটো কেনেকুৱা কি পজিশ্যন আছে চাই পেলাই জনাব যে কি কৰিব লাগিব, অপাৰেশ্যন ক'ত কৰিব লাগিব, সকলোৱে ছাৰে এডভাইচ দিব। কাৰণ ছাৰৰ যিকোনো এডভাইচতে সকলোকে ট্ৰিটমেণ্ট কৰোঁ। ছাৰ যিহেতু এজন ফিজিঅ'থেৰাপিষ্টে চালে গম পাওঁ প্ৰথমতে, সেইবাবে ছাৰৰ ওচৰলৈ আনিছোঁ। এনেতে তাৰ আঁঠুটো এনেকুৱা এটা অৱস্থা হৈ আছে, আঁঠুটো কি কৰিব লাগিব অলপ দেৰি পিছতে ছাৰে জনাই আছে। ছাৰে চালে তাক বস্তুটো একচুৱেলি আজি এটা প্ৰিলিমিনেৰী চেকআপ কৰিবলৈ আনিছোঁ ছাৰৰ ওচৰত, যিহেতু ছাৰৰ পৰা বহুত এডভাইচ লোৱা যায়। এতিয়া ছাৰে কি এডভাইচ দিব সেইটো কওকচোন, কি কৰিব লাগিব? আচলতে কি, মই চালোঁ ল'ৰাটোৱে এতিয়া দুখ পাইছিলে, কুণ্ডাল হাড় একচুৱেলি ভাগিছে বা ভাগি পেলাই হয়তো আজি দুখ পোৱাটো দিন হ'ল। ভাগাৰ পিছত মানে কিবা সাধাৰণতে সেইটো মানে কেনেকুৱা এটা পজিশ্যন আছে বৰ্তমান, এখন চিটি স্কেন এখন কৰি চাম। তাৰপিছত আমি অপাৰেশ্যন কৰিব লাগিব নে নালাগে, বা অপাৰেশ্যন নকৰাকৈ ভাল কৰিব পাৰি নেকি চেষ্টা কৰিম। প্ৰথমতে চিটি স্কেনখন কৰি চাই লওঁ। চিটি স্কেনখন ক'ত কৰিলে ভাল হ'ব? চিটি স্কেনখন গোলাঘাটতে চিভিলত কৰিব পৰা যাব, যোৰহাটতো কৰিব পৰা যাব, যোৰহাটতো কৰিব পৰা যাব। প্ৰাইভেটত কৰিম আৰু। ঠিক আছে, প্ৰাইভেটত কৰিম। হ'ব। আচ্ছা, প্ৰাইভেটত হ'লে সোনকালে হ'ব। তেতিয়া সেইটো চোৱাৰ পাছতহে আমি ডিচিশ্যনটো ল'ব পাৰিম যে মানে কি হৈছে আছিলে একচুৱেলি, কি হৈছিলে। আৰু এতিয়া 7-8 বছৰটো চাগে হাড়ডাল কেনেকুৱা এটা পৰ্যায় পালেহি
ফটো চালেহে গম পাম। এনেই আপুনি অনুমান কৰিছেনে যে এইটো অপাৰেশ্যন বা কিবা তেনেকুৱা ধৰণৰ কিবা কৰিব লাগিব নেকি? অপাৰেশ্যন কৰা কথাটো মই এতিয়ালৈকে মই ডিচিশ্যনটো ল'ব পৰা নাই। মই চিটি স্কেনখন চাইহে গোটেই কথাটো ক'ব পাৰিম। মানে এই পৰ্যায়টো ছাৰৰ পৰা আৰম্ভ কৰিছোঁ। ছাৰে যেনেকৈ এডভাইচ দিব, যোন অৰ্থপেডিক্সৰ ওচৰলৈ পঠিয়াব তেনেকৈ যাম, বা ছাৰে যদি কয় ফিজিঅ'থেৰাপিত ভাল কৰিম তেতিয়া ছাৰৰ মতে ঠিক কৰিম। সম্পূৰ্ণ ছাৰৰ ওপৰত সেই কৰিছে, ছাৰে চিটি স্কেন লিখি দিব আৰু চিটি স্কেন আমি কৰিম, মানে ইনভেষ্টিগেশ্যন কৰি চাই লওঁ। আচ্ছা আচ্ছা, যাতে অৰ্থপেডিক চাৰ্জন ওচৰলৈ পঠিয়াব লাগিব নে কিহত পঠিয়াব লাগিব, তেনেকৈ বা নপঠিয়ালেও হ'ব নেকি, তেনেকৈ আমি ফ'ল' আপ কৰিম। আৰু আমাৰ টিম অফ ৱৰ্ক আছে, গোটেই টিমৰ ডক্টৰে আমি চাই মেলিয়ে কথাটো ডিচিশ্যন কৰিম। থেংক ইউ ছাৰ, থেংক ইউ। ঠিক আছে। চ' ছাৰে মানে কাগজ লিখি দিলে, ডক্টৰ অৰুণজ্যোতি হাজৰিকা ছাৰ প্ৰেছক্ৰিপশ্যন পাই গ'লোঁ। ফাৰ্ষ্ট ষ্টেপ আমি এতিয়া প্ৰথম ছাৰে এক্সৰে আৰু MRI কৰিবলৈ কৈছে ন? ছাৰে চিটি স্কেনৰ কথা কৈছিলে, কিন্তু আমি ফাইনেল আমি অপাৰেশ্যন কৰিব লগা হ'লেও এইখিনিতে হৈ যাব আৰু ন? সেইটোৱে মানে, গতিকে এতিয়া আমি এইটো যোৰহাটত চাগে কৰিব লাগিব। MRIটো যোৰহাটত আছে প্ৰাইভেটত, আমি কৰিমগৈ। সেইটো নেক্সট ষ্টেপত যাম, কিন্তু আজি প্ৰথমতে ছাৰক দেখাই ল'লোঁ। এতিয়া আমি অলপমান ঘৰলৈ গৈ বস্তুটো ডিছকাশ্যন কৰি তাৰপিছত আমি নেক্সট ষ্টেপ MRI কৰিবলৈ গৈ আছোঁ যোৰহাট। ফ'কাছত কৰিলে ভাল হ'ব চাগে, ফ'কাছত কৰিম। ঠিক আছে ছাৰ, আহিছোঁ, থেংক ইউ, ভালে থাকক। ছাৰৰ পৰা যিকোনো যাত্ৰা আৰম্ভ কৰিছোঁ, সফল হ'ব বুলি মোৰ বিশ্বাস আছে। গতিকে ছাৰক দেখালোঁ, দেখাই পেলাই গম পালে সকলোখিনি আপোনালোকক জনালোঁ। MRI কৰিবলৈ দিছে, এক্সৰে কৰিব দিছে। এইকেইটা কৰাৰ পিছত সিদ্ধান্ত হ'ব যে অপাৰেশ্যন কেনেকুৱা ধৰণৰ হ'ব, বা ছাৰে ফিজিঅ'থেৰাপিত ভাল কৰিবনে নকৰে। চিন্তা লাগিছে, এটা ডাঙৰ এটা মানে কাম কৰিব ওলাইছোঁ এই ল'ৰাটোৰ বাবে কেৱল। এই ল'ৰাটোৰ আঁঠুটো দেখিলে বহুত বেয়া লাগে। পিতৃ মাতৃ নথকা এটা ল'ৰা, আশীৰ্বাদ কৰিব। এইটোতো MRIটো কৰিমেই চিয়'ৰ, যোৰহাটত কৰিমগৈ, এক্সৰেও কৰিমগৈ। এইখিনি গৈ আছোঁ, এই খুব কম দিনৰ ভিতৰত গৈ আছোঁ। অলপ পইচা পাতি যোগাৰ কৰি পেলাই আমি গৈ আছোঁ। বাবু, ভাল কৰিব লাগিব ন? এয়া সকলো আপোনালোকে দিয়া ছাপোৰ্ট আৰু সাহসৰ বাবে ল'ৰাটো পুনৰ এটা ল'ৰা চিকিৎসা কৰিবলৈ সাজু হৈছোঁ। নাজানো কি হয়, ওপৰলৈ জানে। গতিকে ইমানখিনিয়ে কথা। আজি বাবু খাটৰক আনিলোঁ, ডক্টৰ অৰুণজ্যোতি হাজৰিকাক দেখুৱাই প্ৰথমটো এডভাইচ ল'লোঁ। তেওঁ প্ৰেছক্ৰিপশ্যন লিখি দিলে, আমি যাম। আমি তাত যি MRI এক্সৰে কৰি পেলাই নেক্সট ষ্টেপ কি হ'ব আপোনালোকক জনাই আছোঁ। প্ৰতিটো ষ্টেপ আপোনালোকক দেখাই থাকিম। এটা ল'ৰা জীৱন সুৰক্ষিত কৰিবলৈ পুনৰ পৰা সাজু হৈছোঁ, কথা দিলোঁ। ধন্যবাদ।